নমস্কাৰ সন্মানীয় শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইন্ডিয়ামলি ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত FTBৰ সংক্ৰান্তীয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছো। নিৰ্দেশনাখনৰ মূল বিষয়টো হৈছে অসমৰ সকলো চৰকাৰী বিদ্যালয়সমূহে FTBৰ ষ্টেটাছসমূহ শিক্ষা সেতু পৰ্টেলত আপডেট কৰিব লাগিব আৰু এইটো কাম 12 জুন 2024 তাৰিখৰ আগত সকলো বিদ্যালয়ে আপডেট কৰাটো বাধ্যতামূলক। এখিনতে আপোনালোকক এটা কথা জনাব বিচাৰিছো, বহুত বিদ্যালয়ে মাত্ৰ বিদ্যালয়খনৰ FTB কিমান ৰিকোয়াৰমেন্ট আছে এই ৰিকোয়াৰমেন্টৰ ষ্টেটাছটোৱে আপডেট কৰিছে, কিন্তু ৰিকোয়াৰমেন্টৰ ষ্টেটাছটোৱে আপডেট কৰিলে নহব। কিমান সংখ্যক FTB ৰিসিভ কৰা হৈছিল আৰু কিমান ডিসবাৰ্স কৰা হৈছে এই সকলোবোৰ শিক্ষা সেতু পৰ্টেলত আপডেট কৰিব লাগিব। আপোনালোকে শিক্ষা সেতু পৰ্টেলত কেনেকৈ FTB ষ্টেটাছ আপডেট কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে গুগল ক্ৰমত যাব। গুগল ক্ৰমত গৈ শিক্ষা সেতু পৰ্টেল বুলি টাইপ কৰিব। টাইপ কৰাৰ লগে লগে এনেকুৱা লগইন পেজটো ওলাই আহিব। এই লগইন পেজটোত ইউজাৰ নেমত বিদ্যালয়খনৰ ইউআইএস কোডটো দিব আৰু বিদ্যালয়খনৰ পাছৱৰ্ডটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আৰু ক্যাপচাৰ কোডটো দিব। ক্যাপচাৰ কোডটো দি লগইন কৰি ল'ব। লগইন কৰাৰ পিছত নেক্সট পেজটো এনেকুৱা এটা পেজ পাব। এইটো পেজত লেফট সাইডৰ ওপৰ কৰ্ণাৰটোত 3 লাইন এটা আছে। 3 লাইনটোত ক্লিক কৰিব। 3 লাইনটোত ক্লিক কৰাৰ পাছত নেক্সট এন্টাৰ পেজটো এইটো আহিব। এইটো পেজত বহুত কিটা অপচন দেখা পাইছে। ইয়াত যেহেতুকে আমি FTB ষ্টেটাছ আপডেট কৰিম গতিকে স্কুল মেনেজমেন্ট অপচনটোত ক্লিক কৰিব লাগিব। স্কুল মেনেজমেন্ট অপচনটোত ক্লিক কৰাৰ পাছত এনেকুৱা এটা এন্টাৰ পেজ আহিব। এটো এন্টাৰ পেজত FTB ফ্ৰী টেক্সট বুক ষ্টেটাছ আপডেট বুলি দিয়া আছে। এই FTB ষ্টেটাছ আপডেট অপচনটোত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পাছত নেক্সট এন্টাৰ পেজটো এইটো পাব। এইটো পেজত এড FTB বুলি দিয়া আছে। এড FTB অপচনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত নেক্সট এন্টাৰ পেজটো এইটো পাব। এইটো পেজত আপোনালোকে প্ৰথম মিডিয়ামটো সিলেক্ট কৰি ল'ব। মিডিয়ামটো সিলেক্ট কৰাৰ পাছত ক্লাছটো সিলেক্ট কৰিব। ক্লাছটোৰ পাছত টেক্সট বুকৰ নামটো সিলেক্ট কৰিব লাগিব আৰু ইয়াত নাম্বাৰ অফ ষ্টুডেন্টস শিক্ষা সেতু পৰ্টেলত ক শ্ৰেণীত কিমান সংখ্যক ছাত্ৰ ছাত্ৰী আছে ইয়াত অটোমেটিক্যালি আহি যাব। আপোনালোকে টেক্সট বুকৰ সংখ্যা কিমান ৰিসিভ কৰিছিলে অকণিৰ কৰ্মপুথি নতুন গণিত আৰু ডিসবাৰ্স বা বিতৰণ কিমানখন কৰা হৈছিলে এটো দিব লাগিব। যদি ৰিকোয়াৰমেন্ট আছে ৰিকোয়াৰমেন্ট দিব, যদি ৰিকোয়াৰমেন্ট নাই তেতিয়া হলে তাত 0 এন্ট্ৰি কৰি ল'ব। 0 এন্ট্ৰি কৰি সাবমিট কৰি ল'ব। সাবমিট কৰাৰ পাছত এইটো এন্টাৰ পেজ পাব। ইয়াত লিখা আছে কাইন্ডলি চেক দ্য ডাটা ইউ এন্টাৰ্ড এজ ইট ক্যানট বি এডিটেড ওয়ান্স সেভ। আপোনালোকক সেভ কৰাৰ আগতে এবাৰ ভালকৈ চেক কৰি চাব কৈছে, কাৰণ এবাৰ সেভ কৰাৰ পাছত পুনৰ এডিট কৰিব নোৱাৰে। এতিয়া আপোনালোকে যদিহে এটো শুদ্ধ হৈ আছে তেতিয়া হলে সেভ কৰি দিব। সেভ কৰাৰ পাছত ডাটা সেভ সাকসেসফুল বুলি আহিব। এনেকৈ আমি কৰি অহা প্ৰসেছটোৰ জৰিয়তে প্ৰত্যেকটো ক্লাছৰ প্ৰতিখন FTBৰ ষ্টেটাছটো আমি শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে আপডেট কৰিব লাগিব। আপডেট কৰি শেষ হোৱাৰ পাছত FTBৰ আপডেট কৰাৰ ষ্টেটাছটো এনেকৈ দেখা পাম। কিমান সংখ্যক ছাত্ৰ ছাত্ৰী আছে আৰু ৰিসিভ কিমানখন কৰা হৈছিল প্ৰত্যেকটো ক্লাছৰ আৰু ডিসবাৰ্স কিমানকৈ কৰা হৈছিল এই গোটেইবোৰ আমি এনেকৈ চেক কৰি চাব পাৰো। ধন্যবাদ শিক্ষাগুৰুসকল। আপোনালোকে যদিহে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবে তেতিয়া হলে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদিহে নতুনকৈ মোৰ চেনেলটোত আহিছে তেতিয়া হলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ শিক্ষক বন্ধু বান্ধৱীসকলক মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। থ্যাংক ইউ।